তিনিওখন নাটকে দৰ্শকে খুব ভালকৈ আদৰি লৈছে। বিশেষকৈ ৰাৱণখন খুব চৰ্চাৰ মাজত সোমাই মানুহৰ মন জয় কৰিছে বুলিয়ে ক'ব লাগিব, কাৰণ যিখিনি মানুহে চাই মোক লগ কৰি আছে সকলোৱে একেমুখে কৈছে বৰ ভাল নাটক এখন চালোঁ, ভাল মেছেজ থকা নাটক এখন চালোঁ। নাট্যকাৰ হিচাপে সেইখিনি কথা শুনিলে ভাল লাগে। ভৱিষ্যতে আৰু ভাল নাটক লিখিবৰ কাৰণে এটা সাহস পোৱা যায়, প্ৰেৰণা পোৱা যায়। ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সীত আপোনালোকে এটা সুকীয়া সোৱাদ পাব, আৰু এখন অভিজিত ভট্টাচাৰ্যৰ জোনবাই কান্দিছে। তিনিখন নাটকে ভিন্ন ৰসৰ খুব ভাল নাটক। অসমবাসীলৈ আহ্বান জনাইছোঁ, আপোনালোক আহক, য'তে সুবিধা পায় বৰদৈচিলা নাটক আপোনালোকে চাওক। এই আপোনাৰ যিবিলাক নাটক মানে ধুনীয়াকৈ চলি থাকে, শেষত মানে এটা নাটকখনেই চেঞ্জ হৈ যায়। বেছিভাগ সমাজক লৈ আপুনি লিখে, হঠাৎ মনলৈ আহে এনেকৈ বহুত দিনৰ পৰা ভাবিব লগা। নাটক লিখাটো ইমান সহজ কথা নহয়। তিনিজন মানুহ লগ লাগি কথা পাতিলে নাটক নহয়। আজিৰ দিনত ইমান ব্যস্ততাৰ মাজত আজিৰ দিনত মানুহক 2 ঘণ্টা 2.5 ঘণ্টা সময় চাইলেণ্ট কৰি বহুৱাই নাটক চোৱাই থাকিব পৰাটো বৰ সহজ কথা নহয়। টুইটছ লাগে, দৰ্শকে ভাবি থকা বস্তুটোৱে যদি শেষত হয়গৈ, দৰ্শকৰ ইমান এটা বৰ ভাল নাপায়। গতিকে মই অকণমান ছাছপেঞ্চ ৰাখি পেলাই সদায় কামবিলাক কৰোঁ। ৰাৱণখনতো আপোনালোকে তেনেকুৱা পাইছে চাগে কিছুমান বস্তু। আজি ফেচবুকৰ প্ৰেয়সী আছে, আজিখনতো তেনেকুৱা এটা হেৰি আছে। মানুহক এটা চাই থাকোঁতে চিন্তা শক্তিটোত আউল লগাব পৰা কাৰবাৰটো কৰিব পাৰিলে মানুহ বেছি আগ্ৰহী হয়। চিনেমাই হওক, নাটকেই হওক, বা কিবা গল্পই হওক, উপন্যাসেই হওক, ইণ্টাৰেষ্টটো বহি গৈ থাকে। এতিয়া কি এইটো হ'ব বুলি ভাবিছিলোঁ, কিন্তু নহ'ল দেখোন, এইটোহে হ'ল। এতিয়া কি এই বস্তুটো যেতিয়া থাকিব, মানুহে বস্তুটো শেষ কৰালৈকে ধৈৰ্য সহকাৰে বহি থাকে, চাই থাকে। জুবিন আমাৰ মাজত নাই, এইটোতো আৰু এই অসমৰ কথা, অসমবাসীয়ে নহয় গোটেই পৃথিৱীয়ে গম পাইছে, বহুকেইখন দেশে গম পাইছে। এজন মহান শিল্পী আছে, মানুহৰ শিল্পী আছে, মাটিৰ শিল্পী আছে, যাৰ কোনো গপ ভেম অহংকাৰ একো নাছিল। অসমীয়া জাতিটোক ভাল পায়, কিমান ভাল পাইছিল তেওঁৰ কৰ্মৰাজিয়ে তাক নিদৰ্শন দেখুৱাই থৈ গৈছে। আমি বিচাৰোঁ তেওঁৰ ক্ষেত্ৰত যিটো হৈছে, এখন সঁচা পিকচাৰ, এখন ছবি অসমবাসীয়ে দেখা পাবৰ কাৰণে ৰৈ আছে, জাষ্টিচ বিচাৰি আছে, ন্যায়টো শুদ্ধকৈ হওক, ন্যায়ৰ কাৰণে লাগি আছে। সেইটো পালে প্ৰত্যেকজন অসমীয়া অন্ততঃ দুখৰ মাজতো অকণমান সান্তনা পাব, মানুহজনে ন্যায় পায়। তোমাৰ চেনেলটোলৈ মোৰ বহুত বহুত শুভেচ্ছা আছে। অসমবাসীলৈ এটাই অনুৰোধ, কমলৰ এই চেনেলটো আপোনালোকে চাওক। এওঁ কিছুমান ক্ৰিয়েটিভ বস্তুৱে আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰি আছে, কৰি থাকিব। শেষত চেনেলটোৰ দীৰ্ঘায়ু কামনা কৰোঁ। ধন্যবাদ।